আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰপাঠ লোকে লিখা শুভবাৰ্তা 10 নম্বৰ অধ্যায়ৰ 25 পৰা 37 নম্বৰ পদ। তেতিয়া চোৱা, এজন বিধান পণ্ডিতে উঠি তেওঁক পৰীক্ষা কৰি সুধিলে, হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ম? তাতে তেওঁ ক'লে, বিধানত কি লিখা আছে? তুমি কেনেকৈ পঢ়িছা? তেওঁ উত্তৰ দি ক'লে, তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। তেতিয়া তেওঁক ক'লে, তুমি ঠিক উত্তৰ দিলা, ইয়াকে কৰা, তেহে জীবা। কিন্তু তেওঁ নিজকে নিৰ্দোষী কৰিবলৈ ইচ্ছা কৰি যীশুক ক'লে, মোৰ চুবুৰীয়ানো কোন? তাতে যীশুৱে সমিধান দি ক'লে, এজন মানুহ জেৰুচালেমৰ পৰা জিৰিহলৈ যাওঁতে ডকাইতৰ হাতত পৰিল। তাতে সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই আধামৰাকৈ এৰি গুচি গ'ল। এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল। পাছে তেওঁক দেখি এফলীয়া হৈ গ'ল। সেইদৰে এজন লেবীয়ায়ো সেই ঠাই পাই তেওঁক দেখি এফলীয়া হৈ গ'ল। কিন্তু কোনো এজন চমৰীয়াই যাত্ৰা কৰোঁতে তেওঁৰ সেইখিনি পালেগৈ আৰু তেওঁক দেখি মৰম লাগি তেওঁ ওচৰলৈ গৈ তেওঁৰ ঘাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁ বান্ধি দিলে। পাছে নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী ঘৰলৈ নি তেওঁক শুশ্ৰূষা কৰিলে। পাছদিনা তেওঁ 2টা আধলি উলিয়াই ঘৰৰ গৰাকীক দি ক'লে, এওঁক শুশ্ৰূষা কৰা, আৰু যি বেছি খৰচ কৰা মই উলটি আহিলে তাক পৰিশোধ কৰিম। এই 3জনৰ মাজত ডকাইতৰ হাতত পৰা সেই মানুহৰ কোনজন চুবুৰীয়া বুলি ভাবিছা? তাতে তেওঁ ক'লে, যিজনে তেওঁক দয়া কৰিলে তেওঁৱেই। তেতিয়া যীশুৱে তেওঁক ক'লে, তুমিও গৈ সেইদৰে কৰা। সেয়া আছিল লোকে লিখা শুভবাৰ্তা 10 নম্বৰ অধ্যায়ৰ 25 পৰা 37 নম্বৰ পদ। তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। নতুন ঠাই এখনলৈ গ'লে ভাল চুবুৰীয়া এজন পোৱাটো এটা আশীৰ্বাদৰ কথা। এজন লোকে লিখিছিল, আমি আমাৰ নতুন ঘৰত সোমোৱাৰ কিছুদিন পাছতে নতুন চুবুৰীয়া কাষৰ ঘৰটোলৈ আহিল। তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ আমাৰ ল'ৰা ছোৱালীকেইটাৰ সমান বয়সৰ আছিল। আমি দেখিলোঁ যে আমাৰ বহুতো মূল্যবোধ একেধৰণৰ আছিল। তেওঁলোক খুব ভাল চুবুৰীয়া আছিল। আমাৰ ল'ৰা ছোৱালীবোৰে একেলগে খেলিছিল, আনকি ইজনে সিজনৰ ঘৰত শুইছিল। মোৰ চুবুৰীয়ায়ো জানে যে মোৰ পিকআপ ভানখন যেতিয়াই প্ৰয়োজন হয় তেওঁ ধাৰলৈ ল'ব পাৰে। মাজে মাজে ভাৱ হয়, মই মোৰ ওচৰ চুবুৰীয়াক নিজৰ দৰেই ভাল পাওঁ। সকলোৱে এনেকুৱা চুবুৰীয়া নাপায়, কিন্তু তথাপি চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবলৈ আমাক কোৱা হৈছে। কিন্তু আমাৰ চুবুৰীয়া মানেনো কোন? সেইটো এটা প্ৰশ্ন। বিধানৰ সেই শিক্ষকজনে অনন্ত জীৱনৰ পথৰ বিষয়ে প্ৰভু যীশুক পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছিল, আৰু প্ৰভু যীশুৱে ঈশ্বৰৰ বিধানৰ সাৰাংশ দি উত্তৰ দি ক'লে, তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। বিধানৰ শিক্ষকজনে বিষয়টো তাতেই এৰি নিদি এই বুলিও সুধিলে, মোৰ চুবুৰীয়ানো কোন? তেওঁ হয়তো যীশুৰ পৰা বেলেগ ধৰণৰ উত্তৰ এটা আশা কৰিছিল। কিন্তু প্ৰভু যীশুৱে কথোপকথনটোক বেলেগ এটা দিশলৈ লৈ গ'ল, আৰু তেওঁ এজন দয়ালু চমৰীয়াৰ উদাহৰণ দি আচলতে এইদৰে কৈছিল, আপোনাৰ চুবুৰীয়াজন আপুনি সাধাৰণতে তুচ্ছ জ্ঞান কৰা লোকসকলৰ মাজৰো এজন হ'ব পাৰে। পৃথক জাতি বা আন ধৰ্মৰ কোনোবা এজন হ'ব পাৰে। কিন্তু তেনে সকলোকে আপুনি ভাল পাব পাৰিব লাগিব। যাকেই আপুনি সহায় কৰাৰ, উপকাৰ কৰাৰ সুযোগ পায়, তেওঁকেই সহায় কৰক, উপকাৰ কৰক। ঈশ্বৰে আমাৰ পৰা এনে আচৰণেই বিচাৰে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমাক আমাৰ দায়িত্বৰ কথা সোঁৱৰাই দিয়াৰ বাবে ধন্যবাদ। আমাৰ পৰা পৃথক মানুহকো যেন আমি ভাল পাব পাৰিম, আনকি আমাৰ শত্ৰুকো, কাৰণ আমি সকলোৱে তোমাৰ প্ৰতিমূৰ্তিত সৃষ্টি হৈছোঁ। আমাক এনে সহায় কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছোঁ। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।